হেল্ল' স্প্ৰেড, মই দেৱাশ্ৰী ডেকা আৰু আজি 1 মিনিট চৰ্চত মডাৰ্ণ হিষ্ট্ৰীৰ হোম ৰুল লীগ। 1916 চনত বাল গংগাধৰ তিলক আৰু এনি বেচাণ্টে এই হোম ৰুল লীগ মুভমেণ্টটো তোমাৰ ষ্টাৰ্ট কৰে। বাল গংগাধৰ তিলকে 1916 চনৰ এপ্ৰিল মাহত এই হোম ৰুল লীগটো তোমাৰ গঠন কৰে। তাৰে 5 মাহ পাছত এনি বেচাণ্টে তোমাৰ ছেপ্টেম্বৰ মাহত মাদ্ৰাছত এই হোম ৰুল লীগটো তোমাৰ প্ৰতিষ্ঠা কৰে। তিলকে মাৰাঠা আৰু কেচেৰি পত্ৰিকাৰ জৰিয়তে গোটেই তোমাৰ দেশখনত এই হোম ৰুলৰ আদৰ্শসমূহ প্ৰচাৰ কৰে। এই হোম ৰুল লীগ মুভমেণ্টৰ সময়তে বাল গংগাধৰ তিলকক লোকমান্য উপাধিটো দিয়া হয়। এই মুভমেণ্টৰ সময়তে বাল গংগাধৰ তিলকে এটা শ্লোগান দিয়ে, স্বৰাজ মেৰা জন্মসিদ্ধ অধিকাৰ হে, মই উসকো লেকে ৰহুংগী। এই বুলি তোমাৰ জনগণৰ মাজত প্ৰচাৰ কৰে যাতে তেওঁলোকৰ মাজত স্বৰাজৰ ভাৱ জাগ্ৰত হয়। এনি বেচাণ্টে নিউ ইণ্ডিয়া আৰু কমনৱেলথ নামৰ এই পত্ৰিকাৰ জৰিয়তে এই আন্দোলনটোৰ প্ৰচাৰ কৰে। এনি বেচাণ্ট এগৰাকী আয়াৰলেণ্ডৰ লেডী আছিলে। তেখেতে থিয়ৰিটিকেল ছ'চাইটিৰ জৰিয়তে আয়াৰলেণ্ডত স্বদেশী আন্দোলনবিলাক ষ্টাৰ্ট কৰে। ঠিক একে উদ্দেশ্য লৈ আমাৰ ইণ্ডিয়াতো এই হোম ৰুল লীগটো তেখেতে প্ৰতিষ্ঠা কৰে আৰু তেখেতে পত্ৰিকা আৰু লিখনিৰ জৰিয়তে ইয়াৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিলে। 1 মিনিট চৰ্চত মই যিমান পাৰো সিমান স্পীডত ক'বলৈ চেষ্টা কৰোঁ যাতে তোমালোকৰ মেক্সিমাম পইণ্ট কভাৰ হয়। আৰু এইদৰে মোৰ লগত জড়িত হৈ থকা আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা। আজিলৈকে বাই।